নাই এবাৰতো আমি কৃষ্ণ আগৰৱালাক কাণত ধৰি আঁঠুকাই থৈছোঁ এতিয়া তেওঁ আকৌ তেল ফাটিছে নামটো ৰাখিছে শ্ৰীকৃষ্ণ আগৰৱালা শ্ৰীকৃষ্ণ ভগৱানৰ নাম ৰাখিছে কিন্তু দালালি দগাৰ বা চুৰ ডকাইত সকলোখিনি তাৰ গোট আছে গতিকে এনেধৰণৰ আপোনাৰ চুৰক আমি কি কৰিব লাগিব আকৌ কাণত ধৰি আঁঠুকাব লাগিব এইটো স্পষ্ট কথা আজি বীৰ লাচিত সেনা অসম শিৱসাগৰ জিলা সমিতিয়ে কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আৰু আমি জাতীয় সংগ্ৰামী সেনা অসমে পূৰ্ণ সহযোগিতা আগবঢ়াইছোঁ আমাৰ স্পষ্ট কথা এটাই যে ভটিয়াপুৰত সংঘটিত হোৱা দুৰ্ঘটনা যিসকল ক্ষতিগ্ৰস্ত হৈছে প্ৰতিটো ক্ষতিগ্ৰস্ত পৰিয়ালক কৃষ্ণ আগৰৱালাই নিজৰ মাটি বিক্ৰী হ'লেও নিজৰ কিডনী বিক্ৰী হ'লেও কিন্তু ক্ষতিপূৰণ দিব লাগিব আৰু যি দুটা নিহত পৰিয়ালৰ ঘৰ আছে নিহত পৰিয়াল দুটাক 1 কোটি টকাকৈ আমি ক্ষতিপূৰণ দিয়া দাবী উত্থাপন কৰিছোঁ লগতে প্ৰতিটো আশ্ৰয়ত থকা পৰিয়ালক কিন্তু 5 লাখ টকাকৈ কৃষ্ণ আগৰৱালাই দিব লাগিব অন্যথা কৃষ্ণ আগৰৱালাৰ বিৰুদ্ধে কিন্তু বীৰ লাচিত সেনা অসমৰ লগতে অসমত থকা প্ৰতিটো জাতীয় জনগোষ্ঠীয় দল সংগঠনে অবিৰতভাৱে প্ৰতিবাদী কাৰ্যসূচী আমি হাতত ল'ম আৰু প্ৰয়োজন হ'লে কৃষ্ণ আগৰৱালাৰ যিমানখিনি দিশ অসমত চলি আছে প্ৰতিটো দিশ কিন্তু বন্ধ কৰি যাব এইটো স্পষ্ট কথা না আমি জাতীয় সংগ্ৰামী অসমে স্পষ্ট এটাই কথা যিসকল অনাঅসমীয়া অসমত থাকি অসমৰ মাটি পায়ু বায়ু সেৱন কৰি অসমত ব্যৱসায় কৰি অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰৰ বিৰুদ্ধে কাম কৰিব তেনেধৰণৰ অনাঅসমীয়াৰ বিৰুদ্ধে আমি মাত মাতি আহিছোঁ আমি মাত মাতি যাম আজি বীৰ লাচিত সেনাই যিটো প্ৰগ্ৰেম হাতত লৈছে এই কাৰ্যসূচীক আমি পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আৰু আমি সহযোগিতা আগবঢ়াইছোঁ